ৰাতিপুৱা ট্ৰেক্টৰে মানুহ ওলাই যোৱা একে দিনৰ 12টা এটাই বাজিল চাহ নাই পানী নাই কি কুচি মানুহটা খবৰে নাই মই কি আচৰিত বাপ পৰে বা ইফালে ট্ৰেক্টৰখন নুঠাং ভাতখিনি খাইহে তোমালোকৰ হেৰি নহয় ট্ৰেক্টৰ যে হাল বাই আহিলি তাতে কিবা মাছ চাছ ওলোৱা নাছিল ক'ত বোলে মাছ পাই তাত অতে মাছৰ বেহা ওলাইছা নহ'লি কি খুন্দা ভাতচোন আৰু কি ট্ৰেক্টৰ হাল বালাইছোন ইমান একেবাৰে পুঠি মাছগিলাখান ভুটিয়া তুৰিগিলাখান ওলাই সিদিনা বোলে অজতে হাল বাবা গৈছিল ইমান মাছ ওলাইছিল আজি ওলাইছিল না নাই তেনেহ'লে ৰাতিপুৱা চাহ না কি তাৰ খবৰ নাই যে অজতৰ তাত ওলালে তাই মোৰ তাতে ওলাব নেকি নাই মাছে ওলোৱা নাই নলাবতো এইবোৰ চালাই নাই ভাল কৰি সৰু সৰু মাছ মহা পাই বুলি সেই ট্ৰেক্টৰৰ কোবতে কয় মৰি থাকে খুন্দা ভাত একো নাই বাজাৰ কৰি আনবা দিলিওচোন নানা ইটা নৰে খুন্দা ভাতকে খাবি তুই খাবাই ল'ব উপায় নাই তুই খালি খাবি যা আৰু শুন বাৰাখিনি আৰু চৰেখিনি আধাৰ দিবি মই তাৰে পকা হওক কিবা হেৰি হাতাগুৰি চাতাগুৰি মাৰি হিলা লৈ আহিম যা খালি একেবাৰে খাক খাক ডাক ডাক যেন সি জীৱনত কোনোদিনা খাইয়ে পোৱা নাই যা সোনকালে ইমান কষ্ট কৰি হাল মাৰি আহিলো আৰু অলপ বাৰা চৰে আধাৰ দিব লাগে সোনকালে আহিবি যা বাই বাই ঐ ঠিক আছে ইমান পকাৰ দত বাই 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 নাই নাকি দে দাদা বাই তোৰ বাইদেউ নাই তে ক'ত দিছে তেনেহ'লে সি দাদা কিয় জাখা মাৰিব আছে মানুহটা সি আহিবাছিল কিবা টেঙা খাবা আহিবাছিল সি মৌ টেঙা খাবা দেচোন অলপ বচোন ব দে হ'ব দে দাদা আম বন আছে নাই গিলা তিৰি ইমান ডিফিৰা মুদক খেদাই দে ভাতাৰ মুখানো অলপ কথা পাতোঁ যে আৰু না আপনি খৰপে দাদা তই বিজয়গিলা পাৰা পাৰা হৈছিল কোনোবা দিনতে তখন হলে পাৰলি নাই মোৰ পাৰা হৈছে ৰ মোৰ যে তই মানুহটো কৈছে যে মানুহটো ঘৰতে আছে ৰ কেৰেগা কি পথৰ কাম গিলা কৰিব যাব লাগে নহয় ঘৰত এনেকে কি আছে ইমান আছো চাপি আহিবা দাদা তুই একো নহয় যে বিৰাট ভোক লাগছিলা পাছত ইয়াতে ভোক গিলা যে মুৰবা থৈছে কিবা কি হতে দাদা কিবা ভোকে নালগা হ'ল কিবা একে জাল বান দূৰত যাকৰে বাই আহিব পাৰে কেনবা কৰি একো নহয় তোৰ বাহিৰ খা খবৰ নাই তাৰ কিবাৰে যা খং উঠো ওর মাছ কাকৰা বিচিৰ পে ইমান গৰমত মাছ কাকৰাই বিচিৰ পাইছে কিবা এতুই নহলে কেৰে বাঠা দিবান দাতা কঙে মই তা ঘৰখানে একো মানুহ নাই ল'ৰা ছোৱালীও নাই এই ঘৰখান মিলা কৰি ঠিকছে এনেকা কৰি যা যা জাপাই দিবি দাদা যা কেৰে বাই আহিব আৰু কেনবা কৰি ইমান ইনকা মানুহ আমাৰি গৰমই কি মাছ চাছ একো নুঠেতে এনেহে আহিলুং ভাতাৰ তাৰহে গালি খামাৰ একেবাৰে হাল বোৱা ভাগাৰত বাচৰা ভোক লাগছে সি মোৰ কেইটামান পালি ভাজি কিনে খাব পাৰিলো কচু নুঠে ইয়াতে আৰু কি মাৰি থৈ দিছে তাত ইয়াতে আৰু মাৰি থাকে না যাবাই লাগিল আহিলো দৰ্জাখনৰ কথাকে কৈ থাকা থাকক দেহি আমি যে মানুহকেইটা আছোৱে হেৰি হ'ল না আপুনি এনেকে মাজে সময়ে আহি থাকিছে আমাৰ ঘৰত একেৰে আহিবাহে ভাবি যা দাদা একেবাৰে মহিয়াটো আহিবাই নেদে আজি বায়ে মাতা কাৰণেহে অলপ পৰা আহিবাছি যাবাই লাগব আৰু তোৰ হাতখন কিমান ঠাণ্ডাতে সেনেকাই মোৰ হাতখন দাদা ঠাণ্ডাই ঠাণ্ডাতে ইমান একেবাৰে কি টেঙা কৰিব লাগছে মোৰ হাতখন গৰম লাগিতে গৰমে তো হাতখন কিবা হাল মাৰি হেলো যে মোৰ আৰু তোহাৰ বায়েৰ হাতখন হলে কিনকাতে তাৰ ক'ব নালাগে ইমান গৰম তাৰ হাতখন আৰু বেছি মই ঠাণ্ডা ধৰে পাছো তাৰ হাতখন ক হ'ব যা মাতো তাৰ টিঙেচ সূৰ্য নোহোৱা মাত ভালে নাপাওঁ মই তাক হয় নেকি তোৰ মাতা ইমান নৰম কিবা একেৰে এনেকুৱা দে দাদা তুই সঁচাই বোলো কেৰে এনে কৈছা দে দাদা তোৰ হাতত ধৰি কৈছো মই কেৰে হৈছে ৰে চাকে লাজ লাগে মোক এতিয়া মাজে সময়ে আহি থাকিবি দেচোন দে আজিৰ পৰা সদায় আহিম আৰু দে দাদা চোন গাড়ীখন ধুম বুলি সিনা কৈছিল দাব পেকে লাগি আছে কিতে নুধাল না কিতে
ইলেচোন গোটাই পেশি পেক কি করে তে ই রসুন র যাই আসুন র তুই কি কাম করতে কাম করবো হি কে মুকেশন চাই থাকে পুৱাই গুছুলাই একো কাম বনে ধৰাই নাপাইছোন হি কাম নকৰে নকৰে অলপানো মদ খাই পেন আৰু আৰু মদৰ বটল ধৰাই হুন্দা বেছিয়ে খাইছে আৰু ৰ চাং ৰ কি হয় তোৰ হাত কাম চাং তে চাও বা কি নো ৰাখছে তে অ বোলো হ্যাঁ টানি নো হাত ৰেডি আৰু জৰে দি হাতৰ নখা কিয় ঠেঙৰ নখা কটানি দি বা বুঢ়ী আহি পালি তুই কিয় আহিবা নালাগছিল ডিষ্টাৰ্ব হল আহিবা লাগে ৰ আৰু পুলি তুই একেবাৰে মই জিথান মাতম কিথান নাহা মই নহা সুযোগ পাইহে আহা তুই জানাই মোৰ ভাতাৰটা কেংকা ওচৰত বহিলিহে হয় কে হিৰি বাই মই তুই যাৰ পাছতে আহিছিলো দাদাহে কৰা তুই পোনে মাছ মাৰবা ইচ্ছা বুলি যামতো কিয় তুই নাহিবি আৰু তোকে ৰখি থাকি হিনা মই খুন্দা ভাত খাম নেকি বোলে তোৰ পিছতে আহিব কিয় হ'ব আৰু যে ট্ৰেক্টৰ খান ধুম বুলি হেনা কৈছিলি কত চোন ধুৱাই নাই আপিৰ লগত কথা পাতিলো আৰু যে আপিৰ লগত কথা পাতিছা সি বুলি তাকে একেবাৰে হাতত ধৰিলেহে হয় জানঙে আঙুলিটা ধুই আছে কিবা ভাত খালি নে নাই পিছে ভাত খোৱাই নাই আৰু মই জানঙে মই সিতা কথা যে হ'ব জানঙে হা চেয়া মানুহ দেখা পালি তোৰ ভোক নালাগে তোৰ লগে লগে পেট ফুলি আহে তোৰ কথা নাই খুন্দা ভাতৰ তল যায় তোক চেয়া মানুহ সন্মুখত থাকিলি এতিয়া মই বুঢ়ী হোৱা হেনা দেখা পালি এতিয়া মই থাকিলি তোক টেঙা কাহা নিচিনা কৰি আঘাই তোহাৰ নিচিনা মুনিয়া গিলাখান সেইকাৰণে মূৰ্ছা গম পাইছা আৰু কুলি তুই অহিংসা কৰি নাথাকিবি জানানা চেয়া মানুহ হৈ না চেয়াৰ দুখ অলপমান বুজি পাবা শিকিবি একে হেৰি ৰে বাই তুই যি ভাবছা হিংসা নহয় না দাদা কি হে ভাবি থাকে বায়ো ভাবা নাভাবা লগত কোনো কথা নাই তুই এংকা কৰি হেনা মই তিৰি মানটা নহা হলুম বুলি হেনা মোৰ বুঢ়াটাৰ লগতে এংকা কৰি ওচৰত বহি হেনা আঙুলি পিটিকা কৰি থাকিলি মানুহে ভাল দেখা পায় নেকি হা মই নহয় বেলেগ হলিও কব আৰু বুঢ়া তুই হা ট্ৰেক্টৰ খান নাপাতে হলি দিনে ৰাতি বুকি মৰছিলি কান্দি মৰছিলি মাথা কাপেলে হাত দিছিলি বেলেগৰ ট্ৰেক্টৰ খুজিবা গিলিও লগে লগে কয় সেই ট্ৰেক্টৰ দিবা নৰা বুলি হেনা মইহে জানং কিমান কষ্ট কৰি হেনা কিমান দিন ৰাতি একেবাৰে সমান কৰি দিছিলো মই ট্ৰেক্টৰ বিচিৰি এক সপ্তাহ লাগি ঘৰত নাহং কিবা কৰি কিস্তিত ট্ৰেক্টৰ খান লৈ আনি দিলুং কিস্তি মাৰবা আৰু কেইটা আছে জানা না তুই জানা 3 মাহ কিস্তি মাৰবা আছে আৰু ইথানৰ পৰা যদি হিংকা লেতেৰ পেতেৰ কৰি থৈ দিয়া সিখান ট্ৰেক্টৰ হৈ থাকিব নেকি সি আৰু সেই বাছৰা গাম বুঢ়াটা কিমান বাছৰা মোৰ কাৰণে কষ্ট কৰিছে এতে চাইন দি তাতে চাইন দি হেংকা কৰি হেনা কিমান বাপা সিদিনা আহোঁতে ৰাতি হল গাড়ী নাপাতে কৈছে যে আজি আমাৰ ঘৰতে যাংছ তুই গাড়ী নাপাবি তথাপিও মই গাম বুঢ়াৰ ঘৰত নাযায় হেনা তোৰ কথা ভাবি হেনা ঘৰত আহিলো আৰু তুইহে মোৰ কথা নাভাবা না বেলেগৰ তিৰিৰ হাতত ধৰি থাকিলিহে হয় নখা ফুটাই থাকিলি হয় হা ঠেঙৰ আঙুলি খিৰিকো নধৰা কিয় হয় গমা উঠছে বুলি হয় গমা উঠছে আৰু মোৰ ঠেংখানো বিহাই দিছোন দে পকা কামৰা হেনা কৈছে দে মোক দি মালিচ কৰি নাই সন্মান নাই কি কৰা কৰ মই যাং আৰু ভাই যাবিয়ে ঘৰত জুই জ্বলাবাহে আহা তোহাৰ নিচিনা তিৰি মাখা ভাতাৰ গিলাখান যে শাসন কৰে না নকৰে বুজি হলে নাপাং দে মই এংকা কৰি লাউ ঝাউ কৰি ঘূৰি ফুৰবা আৰাও দে যা কৰি যা আৰু মই নহয় দেখা পাই হেনাহে আহিবি তোৰো কাম নাই দে এটা মানুহ আহিব নোৱাৰি ঘৰখনত আহিবা পাৰে কাই কল নৰে বুলি হেনা সি বুলি এংকা কৰি নখা টানি দি থাকিলিহে হয় দূৰা কথা কৈ থাকিলি নহয় বুজি নাপোৱা কি হয় দে আজি নখাত ধৰিবি কালি ঠেঙত ধৰিবি পুৰুষী দিনা গাঁৱত এংকা কৰি ধৰিবি সিতাইতো মুনিয়া গিলাখানৰ যাতে বেলেগ হৈ মাথা নাই নৰা তলত ভাত খাওঁকে আমি ফুকি থাক ভাত খাৱা যাচোন যা কি কৰি ভাত খোৱা ট্ৰেক্টৰ খান আগে ধুবি তিথাৰ পাৰিছো ভোকে নালাগে ওচৰত বহি আছিল তো ইবাৰ মই আহিলো টেঙা কাহা নিচিনা কৰি আঘাল ইবাৰ ভোক লগা হল যা আগে ট্ৰেক্টৰ খান ধুবি যা জানঙে মই সেই কুলি হেনাৰ স্বভাৱ গিলাখান আগৰ পাৰে বেয়া তাহাৰ ঘৰৰ মানুহ গিলাখান আগৰ পাৰে বেয়া সেই কথাতে কৈ নহয় বোলে জাত লৈ পাত হাৰি চাই ভাত হেংকাই বুঢ়া মাথা একো নাজানে ওচৰত আহি না বহিবা পালিহে হল